আজিকালি কোনটো ৰাজনৈতিক দলে অৰ্থনৈতিক কথা বতৰা পাতে? কোনো কথা বতৰা নাপাতে। চবৰে এটা চিন্তা কেনেকৈ আমি ভোটকেইটা গোটাব পাৰোঁ, সেয়া লাগিলে ভাষণৰ জৰিয়তে হওক, টকা পইচা দিয়ে হওক বা অন্য কিবা প্ৰলোভিত কৰিয়ে হওক, ভোটকেইটা কেনেকৈ গোটাব পাৰোঁ। কোনোতো অৰ্থনৈতিক কথা বতৰাবিলাক নাপাতে। অৰ্থনৈতিক কথা বতৰাবিলাক যেতিয়ালৈকে নাপাতিব তেতিয়ালৈকে আমি কেনেকৈ ক'ম যে ৰাজনৈতিক দলটোৱে অৰ্থনৈতিকভাৱে জাতিটোক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছে, ভাষিকভাৱে জাতিটোক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছে। অসমীয়া মাধ্যমৰ বিদ্যালয়খন নাইকিয়া হৈ গ'লে তাত প্ৰেছ বিবৃতি দি সংবাদমেল এখন দিলে, প্ৰেছ বিবৃতি দিলে বা প্ৰেছ ৰিলিজ এখন উলিয়াই সংবাদ মাধ্যমলৈ পঠিয়াই দিলে, না অসমীয়া মাধ্যমৰ স্কুলকেইখন বাচিব, না ভাষাটো বাচিব, না অসমীয়া জাতিটো বাচিব, কোনো নেবাচে। গতিকে এই সংবাদ মাধ্যমত প্ৰেছ ৰিলিজ দিয়া, সংবাদমেল দিয়া আৰু ফেচবুকত ডাঙৰ ডাঙৰ ৰাতি ফেচবুক লাইভ দিয়া, এই তিনিটা বস্তুৱে মই আটাইতকৈ বেয়া পাওঁ। যদি গ্ৰাউণ্ডত ভাল কাম কৰিছা, জাতিটোৰ কাৰণে যদি ভাল কাম কৰিছা, সংবাদ মাধ্যমে তোমাক বিচাৰি আহিব। তুমি সংবাদ মাধ্যমত গৈ প্ৰেছ ৰিলিজ, সাংবাদিক মাতি সংবাদমেল আৰু ৰাতি ফেচবুক লাইভ নিদিলেও হ'ব। আজিকালি ফেচবুক লাইভত ভিউজ পোৱাটো ডাঙৰ কথা নহয়তো। আজিকালি মনিটাইজেশ্যন বষ্টিং কৰিলে হ'ল। মুখ্যমন্ত্ৰীগৰাকী কিন্তু এতিয়া যিকোনো বিষয়ে আপোনাৰ ফেচবুক লাইভ সেইটোৱে, মই সেইটোকে কৈছোঁ না, ফেচবুক লাইভত যদি কিবা ক'বলগীয়া আছে পষ্ট কৰিলে হ'ল। আজিকালি পষ্ট কৰিলে ভিউজ বাঢ়ি যায়। গতিকে তাত ভিউজ পাবৰ কাৰণে যদি এইখিনি কাম কাজ কৰা হয়, তেনেহ'লে সেইটো নিশ্চিতভাৱে জাতিটোৰ কাৰণে একেবাৰে ভাল কথা নহয়। যদি তুমি গ্ৰাউণ্ডত ভাল কাম কৰিছা, তোমাক নিশ্চিতভাৱে সংবাদ মাধ্যমে বিচাৰি আহিব, তেতিয়া তুমি দুই এষাৰ কথা কোৱা। আজি 3 বজাত মই লাইভ আহিম, আপোনালোক উপস্থিত থাকিব, তেনেকৈতো জাতি কেতিয়াও নেবাচে। 3 বজাত তুমি লাইভ আহিবা, আমাৰো কাম আছেতো। গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক মই একদম বেয়া পাওঁ। কাম কৰা, কাম কৰিলে মানুহে নিজে বাহ বাহ দিব, কাম কৰিলে নিজে বাহ বাহ দিব। আমাৰ ঘৰখনতে চাই লওকচোন, আমাৰ ঘৰ